সাংবাদিক বন্ধুসকলৰ এনে পদক্ষেপৰ বাবে ধন্যবাদ জনাইছোঁ। কাৰণ ইমান দূৰৰ পৰা আহি গুৱাহাটীৰ পৰা আহি আৰু মোৰ গৃহ জিলাত আৰু সমষ্টিত তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিব আৰু এয়াও কৰিছে জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ জন্মদিনটোৰ লগত সংগতি ৰাখি ৰজিতা খুৱাই মই এই চেগতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। খুব আগৰে ইয়াৰ ৰাইজে বাট চাইছে কেনেধৰণৰ সাংবাদিক বন্ধুসকলে ভাওনা কৰিব, অভিনয় কৰিব। তাতে সংবাদসেৱী হিচাপে তেওঁলোক পৰিচিত, সদায় টিভিৰ পৰ্দাত দেখা পায়। আজি কেইবাগৰাকী গুণিত ভূঞা আৰু আমাৰ এঞ্জেলা চাংমাই, প্ৰণামী মহন্ত, মৃগাংক আৰু সকলোবোৰ চিনাকি মুখ। মই ভাবোঁ যে ডেফিনেটলি তেওঁলোকে খুব সুন্দৰ অভিনয় কৰিব আৰু নতুন প্ৰজন্মক উৎসাহিত কৰিব। মহাপুৰুষীয়া ভাওনা আপুনি যিহেতু ভাষণ প্ৰসংগত কৈছিলে, এটা সময়ত ভাওনা কৰিছিলে, মই কৰ্ণৰ এটা ডাইলগ পদ্মা 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 নাথ, আপুনি ইমান চঞ্চল হৈছে। চঞ্চল নহওঁ প্ৰিয়ে, ধীৰ স্থিৰ গহীন গম্ভীৰ জানা কোন মই জানো প্ৰিয়তম, আপুনি মোৰ দেৱতাৰো দেৱতা, মোৰ স্বামী গুৰু। আৰু কি জানা আৰু প্ৰভু জানিব নাই শুনা 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 তেন্তে সুতপুত্ৰ মই, কিন্তু সুতপুত্ৰ মই আছিলো এদিন, কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ। উপহাস নকৰিব, উপহাস নহয় পদ্মা। কুন্তি আহি নিজ মুখে যমুনা তীৰত কৈ গল আজি প্ৰভাতত, ৰাধাৰ নন্দন তুমি নহয় নহয়, জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম। তোমাৰ অনন্ত লীলা অপাৰ কৰোণা, কৰোণা নহয় প্ৰিয়ে, ই যে প্ৰতাৰণা। নহলেনো ব্যৰ্থ কৰি লৈ লৈ জীৱনৰ সোণোৱালী গৰিমা, হীৰ পাতি লৈ লৈ ঋষি অভিশাপ, অন্তিমৰ যৱনিকা পৰাৰ আগতে জানিলোহেঁতেন কিয় ৰাজ ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ। তেন্তে কি কৰিব প্ৰিয়তম? আমাৰ যে প্ৰথমতে মই ধন্যবাদ দিওঁ যে সাংবাদিকসকলে যে সুদূৰ গুৱাহাটীৰ পৰা আহি ইয়াত তেওঁলোকৰ যি ভাওনা প্ৰতি বছৰে পাতে আজি ইয়াত অনুষ্ঠিত কৰিলে খুব ভাল লাগিলে আৰু তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আৰু ইয়াত স্থানীয় ৰাইজ, বেপাৰী সন্থা, বিভিন্ন অনুষ্ঠান দল সংগঠন লগ লাগি ভাওনাখন পাতিলে আৰু ইমান অভূতপূৰ্ব দৰ্শক হৈছে। আমাৰ অতুলদাও আহি উপস্থিত হলি, খুব ভাল লাগিছে। অতুলদাৰ পুৰণি ভাওনাৰ বিষয়টো অকণমান আপুনি আলোকপাত কৰিছে, কি কি অকণমান মনত আছে অকণমান কৈ দিলে ভাল পাম। অতুলদাই ভাওনা কৰিছিল, মই যেতিয়া ডাঙৰ যেতিয়া ভীম লোৱা দেখিছোঁ। ভীম লোৱা মোৰ এটাই মনত আছে, যেতিয়া আমাৰ দুষাখনে যেতিয়া বস্ত্ৰহৰণ কৰে, তেতিয়া যিটো খেলা মাৰি দুষাখন বুলি গৈছিল, সৎকে পাহৰি মানে দুষাখনক সঁচাকেই মাৰিলে। হয়তো তেতিয়াই মনত পৰিলে ভাওনাই দুষাখন বুলি মাটিত চুঁচৰি যেতিয়া আঙুলি চুঁচৰাই যেতিয়া গৈছিল, মাটিত দাগ বহি গৈছিল। আগতে কাৰ্পেট নাথাকে, আগতে ভাওনা আছিল। ধৰক মই কৈছো নহয়, সীতাৰ দাড়ি গজি যায়, ওপৰত ৰাজমুকুট, ৰয়েল ড্ৰেছ, তলত ভৰিত বোকা। ৰজা আগতে তেনেকুৱা আছিল। এইটোৱেই আচল আমোদ সেইটোতে আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।